শুকুৰবাৰে 2021 বৰ্ষৰ অন্তিমটো দিন পুৰণি বৰ্ষক বিদায় দি নতুন বছৰ আদৰাৰ প্ৰস্তুতি সৰ্বত্ৰ মহানগৰীতো 31st উদযাপনৰ আয়োজন পৰিয়াল তথা বন্ধুবৰ্গৰে লগে ভাগে এসাজ খাই হাঁহি ফুৰ্তিৰে পুৰণি বৰ্ষক বিদায় দি ইংৰাজী নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি এই উপলক্ষে মহানগৰীত মাছ মাংস শাক পাচলিৰে উভয় নদী বজাৰ পুৱাৰে পৰা বজাৰত ভিৰ গ্ৰাহকৰ এই দৃশ্য মহানগৰীৰ উজান বজাৰ ঘাটৰ উজান বজাৰত 15 কেজি ওজনৰ বৃহৎ আৰি মাছ বিক্ৰী 15,000 টকাত আপনার 450 500 আর আপনার 700 800 কিমান কেজি হাইয়েস্ট বিক্রি হৈছে বিক্রি হয়েছে মোটামুটি 30 কিলো বিক্রি হয়েছে কিমান ডাঙৰ মাছ আছে 3.5 কিলো 4 কিলো ভকুৱা শীতল 400 টকা ভকুৱা 450 টকাৰ পৰা 500 টকা আৰু আৰি মাছ 700ৰ পৰা 800 টকাত বিক্ৰী এহাতে নৈশ সান্ধ্য আইন আৰু সুৰাপাই চালকৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰতৰ অভিযান আৰু আনহাতে ৰাজ্যজুৰি নতুন বৰ্ষক আদৰাৰ প্ৰস্তুতি তুংগত আৰক্ষীৰ এই অভিযানৰ পৰা ৰক্ষা পাবলৈ নিশাৰ ভাগত বহুজনৰে ঘৰতে এসাজ খোৱাৰ পৰিকল্পনা মই আছো চানমাৰীৰ পৰা কি ল'ব আজি এই শীতল ল'ব আহিছো চাব আহিছো দাম 800 টকা ইয়াত আজি 31st প্ৰস্তুতি কি আছে প্ৰস্তুতি মানে অলপ হেৰি কৰি বজাৰ সজাৰ কৰি লৈ যাওঁ তাৰ পিছত ঘৰত হাঁহ আছে শীতল মাছ ৰাতি ঘৰতে খাব নে বাহিৰত ঘৰতে বাহিৰত নাই গুগল প্লে ষ্টৰত উপলব্ধ polyfish.com এপৰ জৰিয়তে গুৱাহাটীৰ যিকোনো প্ৰান্তৰ গ্ৰাহকে অনলাইন মাধ্যমেৰে ক্ৰয় কৰিব পাৰিব উজান বজাৰ ঘাটৰ মাছ polyfish.com বুলি আমি এটা এপ লঞ্চ কৰিছো কোনবাই যদি কৰোনা বা এইবিলাকৰ কাৰণে যদি মানুহ আহিবলৈ ভয় খায় তেওঁলোকে polyfish.com ত গৈ অৰ্ডাৰ কৰিব পাৰিব তাত ফোন নম্বৰ উপলব্ধ আছে আৰু এপো আছে আমি এডভাৰটাইজ কৰি আছো ফেসবুক হোৱাটছআপ সবতে পাঞ্জাবাৰীৰ অসম পশুধন উন্নয়ন নিগমতো পুৱাৰে পৰা গ্ৰাহকৰ ভিৰ হাঁহ কুকুৰা ছাগলীৰ মাংস ক্ৰয়ৰ বাবে গ্ৰাহকৰ হেতাও পৰা 31 ডিসেম্বৰৰ দিনা পশুধন নিগমে বিক্ৰীৰ বাবে আনিছিল 12,000 ছাগলী 2,000 হাঁহ আৰু 3,000ৰো অধিক কুকুৰা ভোগৰ নিখাতত কোনো গ্ৰাহকৰ পৰা ব্যৱসায়ীয়ে অধিক মূল্য যাতে ল'ব নোৱাৰে তাৰ বাবে মহানগৰীত গঠন 7টাকৈ স্কোৱাড চৰকাৰী মূল্যতকৈ অধিক মূল্যত মাছ মাংস বিক্ৰী নকৰিবলৈ সকিয়নি আমাৰ পশুধন নিগমৰ তৰফৰ পৰা আমাৰ খানাপাৰা যিটো স্লটাৰ হাউচ আছে এই স্লটাৰ হাউচৰ জৰিয়তে আজি দিনৰ প্ৰায় 11:30 মান বজালৈ আমাৰ যিটো খবৰ এইমতে প্ৰায় 1000তকৈ অধিক ছাগলী আমাৰ কছাইখানাৰ পৰা স্লটাৰ কৰি ইতিমধ্যে বজাৰলৈ নিয়া হৈছে বিক্ৰীৰ বাবে আৰু একেধৰণে প্ৰায় 2000ৰো অধিক হাঁহ ইতিমধ্যে স্লটাৰ কৰি ইয়াৰ পৰাই বিক্ৰী হৈছে বা বিভিন্ন আমাৰ বিপণীসমূহৰ জৰিয়তে বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে এতিয়া নৱবৰ্ষক আদৰিবলৈ চহৰে নগৰে গাঁৱে ভূঞে উখল মাখল পৰিৱেশ কৰোনা মহামাৰীও যেন ম্লান পেলাব পৰা নাই হুজাইবাসীক বছৰৰ অন্তিমটো দিনত সকলো সাজু পৰিয়াল পৰিজনেৰে হেঁপাহৰে সাজলৈ ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ